আসুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ কি খবৰ সকলোৰে আৰু প্ৰস্তুতি কেনেকুৱা চলিছে এক্সামৰ প্ৰিপাৰেশ্যন কেনেকুৱা চলিছে আপোনালোকে গম পায় আমাৰ মেথছৰ পেইড কোৰ্ছ এটা আছে আমি পেইড কোৰ্ছত সকলোবিলাক বহুত চিষ্টেমেটিককৈ টপিক ৱাইজত ডিছকাছ কৰিছোঁ আৰু আমি মক টেষ্টো দিছোঁ তাত হয়নে আমি কিবা এটা টপিক লৈছোঁ আৰু সেই টপিকটো সাব টপিক বনাই লৈছোঁ আমি টপিক লৈ পিনি ডাইৰেক্টলি কুৱেশ্যনবিলাক সলভ কৰা নাই আমি ফাৰ্ষ্টত ইন্ট্ৰডাকশ্যন ক্লাছ এটা দিছোঁ য'ত সকলোবিলাক সহজত ডিছকাছ কৰিছোঁ আমি ট্ৰিক্সৰ ভিডিঅ' শ্বেয়াৰ কৰিছোঁ এটা ইন্ট্ৰডাকশ্যন ক্লাছ ৰাখিছোঁ তাৰপিছত আমি ট্ৰিক্স শ্বেয়াৰ কৰিছোঁ তাৰ নেক্সট আমি যিমান এই টপিকৰ সাব টপিক বনাইছোঁ যিমান টপিকবিলাক ভাঙি ভাঙি সাব টপিক চিষ্টেমেটিককৈ পঢ়িছোঁ তাৰ নেক্সট যিমান অসমৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাক এই টপিকৰ ৰিলেটেড ধৰক পাৰ্চেণ্টেজ টপিক আছে বা প্ৰফিট এণ্ড লছ টপিক আছে সেই টপিকবিলাকৰ যিমান অসমৰ গ্ৰেড 3 গ্ৰেড 4 প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছে আমি সেইবিলাক ডিছকাছ কৰিছোঁ তাৰ নেক্সট আকৌ আমি মক টেষ্ট দিছোঁ গতিকে বহুত চিষ্টেমেটিক আমি মেথছৰ কোৰ্চটো কৰিছোঁ যিসকলে কৰিছে কোৰ্চটো যিসকলে ক্লাছেছবিলাক কৰিছে নিশ্চয় গম পায় আপোনালোকে তাৰোপৰি আমি একেবাৰে শেষত মক টেষ্টটো শ্বেয়াৰ কৰিছোঁ এতিয়ালৈকে আমি 25টা মক টেষ্ট শ্বেয়াৰ কৰিছোঁ আমি কোৰ্চটোত এটা মক টেষ্টত প্ৰায় 10টাকে কুৱেশ্যন আছে মানে প্ৰায় 250টা এক্সট্ৰাকে কুৱেশ্যন বৰ্তমানলৈকে সলভ কৰা হৈছে আৰু বহুতো সলভ কৰা হৈছে হ'ব আৰু প্ৰত্যেকটো প্ৰশ্ন বহুত বেছি গুৰুত্বপূৰ্ণ হয় প্ৰশ্নবিলাকৰ পৰা একে ডাটাৰ সৈতে সম্পূৰ্ণ কমন অহাৰ চান্সেছ বহুত বেছি আছে কাৰণ যোৱাবাৰ যিটো চ'ৰ্চৰ পৰা কুৱেশ্যনবিলাক সুধিছিলে যোৱাবাৰ এডিআৰই এক্সামিনেশ্যনত যিটো চ'ৰ্চৰ পৰা কুৱেশ্যনবিলাক সুধিছিলে সেইটো চ'ৰ্চৰ পৰাই প্ৰশ্নবিলাক লোৱা হৈছে তেনেকুৱা ধৰণৰ একেই পেটাৰ্ণত কুৱেশ্যনবিলাক লোৱা হৈছে গতিকে বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাকে আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ এই যিসকলে কোৰ্চটো বৰ্তমানত ল'ব বিচাৰিছে এতিয়াও ল'ব পাৰিব কাৰণ বৰ্তমানত 3-4 মাহ সময় আমাৰ হাতত আছে গতিকে আপোনালোকে ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংক দিয়া আছে বা প্লে ষ্ট'ৰটো আপোনালোকে লক্ষ্য টক বুলি চাৰ্চ কৰিলে আমাৰ এপ্লিকেশ্যনটো পাই যাব লগ ইন কৰি ল'ব তাতে মেথছৰ কোৰ্চটো পাই যাব ঠিক আছে কিবা ডাউট থাকিলে 6000914639 এই নাম্বাৰত হোৱাটছএপ কৰিব প্ৰত্যেকটো সময়ত ফোন ৰিচিভ কৰিব নোৱাৰিবও পাৰোঁ এটা কি প্ৰশ্ন আমি পঢ়িছোঁ এটা চাই লওক এইটো প্ৰশ্ন আমি সলভ কৰিছোঁ কেনেকৈ একেবাৰে শ্বৰ্টত আমি ট্ৰিক্সৰ সহায়ত ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ কনচেপ্টটো ক্লিয়াৰ কৰাৰ ওপৰত বেছিকৈ ফ'কাছ কৰা হৈছে আচলতে বা এইবিলাক কুৱেশ্যন আমি ইয়াত কোনটো কুৱেশ্যন কৰিম গোটেই কুৱেশ্যনখিনি মই ইউটিউবত কৰি নিদিওঁ এইটো কুৱেশ্যন আমি সলভ কৰিছোঁ তাতেই দেখা পাইছে আপোনালোকে ধৰক এইটো এটা প্ৰশ্ন আছিলে এভাৰেজৰ প্ৰশ্ন এটা আছিলে আমাক কৈছে হোৱাট নাম্বাৰ মাষ্ট বি এডেড উইথ 6, 16 and 8 টু গেট এন এভাৰেজ অফ 13 একেবাৰে সিম্পল কুৱেশ্যন হয় মাত্ৰ 2-3টা ষ্টেপত আনসাৰ ওলোৱা কুৱেশ্যন হয় আচলতে যিসকলে আমাৰ কোৰ্চ কৰিছে নিশ্চয় গম পাইছে আমাক কৈছে 6, 16 আৰু 8ৰ লগত কি সংখ্যা যোগ কৰিব লাগিব কৈছে আমি সেইমতে কৰিম আমি কি কৰিম 6 আমাক সংখ্যা দিয়া আছে আমাক 16 সংখ্যা দিয়া আছে আমাক 18 দিয়া আছে তাৰ লগত কি এড কৰিব লাগিব কি সংখ্যা যোগ কৰিব লাগিব কৈছে আমি নাজানো কাৰণে x যোগ কৰিছো ঠিক আছে আৰু আমি সদায় এভাৰেজ কেনেকৈ ওলাও এভাৰেজটো টোটাল গোটেই কিমানটা সংখ্যা আছে যোগ কৰোঁ কিমানটা সংখ্যা আছে 4টা সংখ্যা আছে যিমানটা সংখ্যা আছে হেতুৱে হৰণ কৰোঁ এটোৱে হল এভাৰেজৰ ফৰ্মুলা বা গড়ৰ ফৰ্মুলা এইবিলাক কৰাৰ পিছত কি সংখ্যা যোগ কৰিলে এভাৰেজটো কিমান হ'ব 13 হ'ব বুলি কৈছে এভাৰেজ 13 হয় গতিকে আমি এভাৰেজৰ ঠাইত ডাইৰেক্টলি 13 বহাব পাৰিম ইয়াৰলৈকে ক্লিয়াৰ আছে 16 8 24 হ'ব 24 6 30 গতিকে 30 প্লাছ x ডিভাইডেড বাই 4 ঠিক আছে তো 13 into 4 মানে কিমান হয় 4 × 12 ইকুৱেল x 4 × 4 = 5 মানে 52 হয় ইকুৱেল টু 30 প্লাছ x এই প্লাছ 30 টো এফালে লৈ আনিলে মাইনাছ 30 হ'ব 52 পৰা 30 গলে 22 হ'ব গতিকে x ৰ ভ্যালু হৈ যাব 22 মানে অপচন এ টো কাৰেক্ট আনসাৰ মানে আমি কি সংখ্যা যোগ কৰিব লাগিব কৈছে আমি 22 যোগ কৰিব লাগিব তেতিয়া তাৰ এভাৰেজটো বা গড় মানটো 13 হ'ব ক্লিয়াৰ আছে একেবাৰে সিম্পল হয় মই বাৰে বাৰে মেথছৰ ক্ষেত্ৰত আপোনালোকক কওঁ যে সদায় প্ৰশ্নটো ভালকৈ পঢ়িব প্ৰশ্নৰ মতে কৰি যাব আমাক কৈছে কি নাম্বাৰ এড কৰিব লাগিব কি সংখ্যা যোগ কৰিব লাগিব 6 16 আৰু 8ৰ লগত আমি ধৰিছো x যোগ কৰিছো তেতিয়া এভাৰেজটো 13 হৈ যাব এভাৰেজটো 13 হৈ গল এভাৰেজ ওলোৱা ফৰ্মুলাটো হল গোটেইবিলাক যোগ কৰিব লাগে আৰু কিমানটা সংখ্যা আছে হেতুৰে ডিভাইড কৰিব লাগে বাকিটো একেবাৰে সিম্পল ষ্টেপ হয় মাত্ৰ আমি ফলো কৰিছো x ৰ ভ্যালুটো 22 পালো ক্লিয়াৰ আছে কোনো কনফিউজন নাই তো এনেকৈ আমি সহজত ডিসকাস কৰিবলৈ চেষ্টা কৰিছো বহুত বেছি ইম্পৰ্টেন্ট কুৱেশ্যনখিনি মাত্ৰ লোৱা হৈছে এইটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন হয় একেবাৰে সহজ হয় এইটো কুৱেশ্যন মাত্ৰ প্ৰশ্নৰ মতে কৰি যাব মই হেতু কৈছো আপোনালোকক কেনেকৈ কৰিব লাগে প্ৰশ্ন পঢ়িব প্ৰশ্নৰ মতে কৰিব ধৰক এইটো এটা প্ৰশ্ন আছিল আফটাৰ 10 ইয়াৰ্স 10 বছৰৰ পিছত দা এজ অফ কৃষ্ণা ইজ 3 টাইমছ হার প্ৰেজেন্ট এজ যদি কৃষ্ণাৰ বয়স বৰ্তমান বয়সৰ 3 গুণ হয় বুলি কৈছে তো আমি ধৰিছো কৃষ্ণাৰ বৰ্তমান বয়সটো আমি এই প্ৰেজেন্ট এজটো আমি x ধৰিছো কৃষ্ণাৰ বৰ্তমান বয়স কৃষ্ণাৰ প্ৰেজেন্ট
প্ৰেজেণ্ট এজটো আমি ধৰিছোঁ x ঠিক আছে ইয়াৰলৈকে আমি নাজানো কাৰণে x ধৰিছোঁ তাৰ নেক্সট প্ৰশ্নত যি মতে কৈছে আমি সেইমতে কৰিম আফটাৰ 10 ইয়াৰ্ছ আপোনাৰ বৰ্তমান বয়সটো 27 হয় আৰু 10 বছৰৰ পিছত আপোনাৰ বয়সটো কিমান হ'ব আপুনি 10 এটা প্লাছ কৰি দিব 37 হ'ব ঠিক তেনেদৰে কৃষ্ণাৰ বৰ্তমান বয়সটো x হৈছে আৰু 10 বছৰৰ পিছত আফটাৰ 10 ইয়াৰ্ছ কিমান বছৰ হ'ব x + 10 হ'ব যেনেকৈ আপোনাৰ 27 + 10 কৃষ্ণাৰ x + 10 হ'ব 10 বছৰৰ পিছত ঠিক আছে 10 বছৰৰ পিছত কৰিলো The age of Krishna is 3 times her present age কৃষ্ণাৰ 10 বছৰৰ পিছৰ এজটো কিমান হ'ব তাৰ বৰ্তমান বয়স মানে x হয় তাৰ 3 গুণ হ'ব 3 টাইমছ হ'ব গতিকে 3 গুণ মানে 3 এ মাল্টিপ্লাই কৰিলো তো এটো কৰাৰ লগে লগে আমাৰ আনসাৰ ওলাই গ'ল নিশ্চয় গম পালে আপুনি a প্লাস x টো এফালে গলে -x হ'ব 3x ৰ পৰা x গুছি গলে twice x ৰ ভ্যালুটো 10 গতিকে x ৰ ভ্যালুটো হৈ যাব 5 মানে কৃষ্ণাৰ বৰ্তমান বয়সটো হল 5 বছৰ ক্লিয়াৰ আছে তো এনেকৈ ওলাব লাগে একেবাৰে সিম্পল কোৱেশ্চন হয় বা এটো আমি কেনেকৈ কৰিব লাগে এইবিলাক আমি ডিসকাস কৰিছো মেথছৰ কোৰ্সটোত একেবাৰে সহজত বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন লোৱা হৈছে বাৰে বাৰে কৈছো গোটেইবিলাক টপিক আছে সিস্টেমেটিক এটো এটা কোৱেশ্চন আছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই কোৱেশ্চনটো কেনেকৈ কৰিব লাগে একেবাৰে সহজত আপোনালোকে ট্ৰাই কৰি চাও হয়নে বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবিলাক তাৰ নেক্সট এটো এটা কোৱেশ্চন বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো চাও এইবোৰ কোৱেশ্চন বহুত সহজত কেনেকৈ কৰিব লাগে সেই সম্পৰ্কে আমি ডিসকাস কৰিছো মেইনকে কনসেপ্টটো ক্ৰিস্টেল ক্লিয়াৰ কৰা হৈছে কনসেপ্টৰ ওপৰত আমি বেছিকৈ ফোকাস কৰিছো তাৰ নেক্সট এটো এটা কোৱেশ্চন মই আপোনালোকক কৰি দিম আজি এভাৰেজৰ কোৱেশ্চন হয় এটো চাওক এভাৰেজৰ কোৱেশ্চন হয় বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা কোৱেশ্চন ডাইৰেক্টলি এক্সামত অহাৰ চান্সেস আছে আমাক কি দিয়া আছে a batsman has a certain average of runs for 9 innings আপোনালোকে সদায় এভাৰেজৰ ক্ষেত্ৰত ইয়াত আমাক কি কোৱা আছে যে এজন বেটসম্যানৰ 9টা ইনিংছৰ বাবে এটা নিৰ্দিষ্ট গড় ৰান হয় মানে 9টা ইনিংছ খেললে বিৰাট কোহলি বা ধোনি বা ৰোহিত শৰ্মাই 9টা ইনিংছ খেললে আৰু 9টা ইনিংছৰ তেখেতৰ এটা এভাৰেজ আছে বা গড় এটা হৈছে কিমান গড় আমাক স্পষ্টকৈ দি দিয়া নাই তো আমি ফাৰ্ষ্টত কি কৰিম আমি ধৰিছো ফাৰ্ষ্টত এভাৰেজ বা গড়টো আমি ফাৰ্ষ্টত x বুলি ধৰিছো যেহেতু আমাক দিয়া নাই গড়টো দিয়া নাই বা এভাৰেজটো আমাক দিয়া নাই সেই কাৰণে আমি এভাৰেজটো x বুলি ধৰিলো ইয়াৰ লাগি ক্লিয়াৰ আছে ইয়াৰ লাগি নিশ্চয় কোনো কনফিউজন নাই তেতিয়া সদায় আপোনালোকে এভাৰেজ যদি আপোনালোকৰ দিয়া থাকে বা আপোনালোকে এভাৰেজ এবাৰ ধৰি ললে তেতিয়া আপোনালোকে টোটেল ধৰিব টোটেলটো ওলাব টোটেল ৰান 9টা ইনিংছৰ কিমান হ'ব এক্সামত এনেকৈ লাইন বাই লাইন লিখাৰ প্ৰয়োজন নাই সদায় টোটেলটো ওলাবলে এই এভাৰেজ x আছে তাক কিমানটা আছে ইনিংস 9টা আছে 9 ৰে মাল্টিপ্লাই কৰি দিব মানে 9x হৈ যাব টোটেল ৰান 9টা ইনিংসৰ টোটেল ৰানটো 9x হল ইয়াৰ লাগি ক্লিয়াৰ আছে তাৰ নেক্সট 10 নম্বৰ ইনিংসত চাও 10 নম্বৰ ইনিংসত 10th ইনিংসত he makes a score of 100 runs nearby increasing his average by 8 runs 10 নম্বৰ ইনিংসত he 100 ৰান স্কোৰ কৰে যিটোৱে তেওঁৰ গড় 8 ৰান বঢ়াই দিছে বুলি কৈছে তো আমি নিউ এভাৰেজ ওলাম নিউ এভাৰেজ আমি ফৰ্মুলা কি হয় অলপ আগত পঢ়িছো টোটেল ৰান 9টা ইনিংছৰ লগে টোটেল ৰানটো আছিল 9x 10 নম্বৰ ইনিংছত 100 ৰান তেখেতে কৰিলে গতিকে আৰু 100 এটা আমি যোগ কৰি দিলো সদায় এভাৰেজ ওলাবলে কিমানটা ইনিংছ আছে এটো 9টা ইনিংছ আৰু এটা ইনিংছ মানে 10টা ইনিংছ হল গতিকে 10 ৰে আমি ডিভাইড কৰিম ক্লিয়াৰ আছে ইয়াৰ লাগে নিউ এভাৰেজটো কিমান হৈ যাব আগৰ যিমান গড় আছিল আৰু 8 ৰান বঢ়াই দিলে চাও ইনক্ৰিজ কৰি দিলে বাই 8 ৰান আগৰ এভাৰেজটো আমাৰ ওচৰত আছিল কিমান আমাৰ ওচৰত আছিল x আছিল আৰু 8 ৰান বঢ়াই দিলে গতিকে x + 8 ইমানটো কৰিব পাৰিলে আপোনালোকৰ আনসাৰটো ওলাই যাব নিজে ইমানটো কৰা মাত্ৰকে আনসাৰটো ওলাই গল মুখতে 10 ৰে এটো চাওক 10 ৰে x কো মাল্টিপ্লাই হ'ব 10 ৰে 8 কো মাল্টিপ্লাই হ'ব ক্ৰস মাল্টিপ্লাই গতিকে এটো হৈ যাব 10x + 80 = 9x + 100 9x to এফালে নিলে মাইনাস হৈ যাব 10x ৰ পৰা 9x গলে অকল x থাকিলে প্লাস 8 to এফালে গলে মাইনাস হৈ যাব 100 ৰ পৰা 80 গলে মানে 80 গলে মানে 20 থাকিব গতিকে x মানে এই গড়টো আমি পালো 20 কিমান পালো 20 আমাক আগৰ গড়টো নালাগে আমাক নতুন গড় লাগে চাও এই 100 ৰান স্কোৰ কৰাৰ পিছত নিউ এভাৰেজটো লাগে আৰু নিউ এভাৰেজ মানে আমাৰ কিমান হয় x + 8 হয় দেখা পাইছে আপোনালোকে x + 8 হয় নিউ এভাৰেজ গতিকে আনসাৰটো হৈ যাব নিউ এভাৰেজ মানে x + 8 মানে 20 + 8 মানে হৈ যাব 28 ক্লিয়াৰ আছে ক্ৰিস্টেল ক্লিয়াৰ আছে কোনো কনফিউজন থাকিব নালাগে একেবাৰে সিম্পল হয় মই মাত্ৰ কৰা কাৰণে টাইম লাগিছে আপোনালোকে এক্সামত এই লাইন বিলাক লিখি থকাৰ প্ৰয়োজন নাই এই লাইন বিলাক ডাইৰেক্টলি এই ডখৰ পৰা লিখিব পাৰিব ডাইৰেক্টলি আনসাৰটো ওলাই দিব পাৰিব ঠিক আছে মই পুনৰ এবাৰ এক্সপ্লেইন কৰি দিছো যাতে বুজিবলৈ সুবিধা হয়
আমাক 9টা ইনিংছৰ কিবা এটা এভাৰেজ আছে বুলি কৈছে এটা বেটসমেনৰ আমি ধৰিছো এভাৰেজটো x হয় বুলি ধৰিলো আমি ফাৰ্ষ্টত গতিকে 9টা ইনিংছৰ টোটাল ৰানটো 9x হ'ল এভাৰেজ মাল্টিপ্লাইড বাই টোটাল ইনিংছ হয় না তাৰ নেক্সট 10 নম্বৰ ইনিংছত তেখেতে 100 ৰান স্কোৰ কৰিলে যেটো এভাৰেজটো তেখেতৰ 8 ৰানকে বঢ়াই দিলে হেতু আমাক স্পষ্টকে দিয়া আছে গতিকে নিউ এভাৰেজটো x + 8 হ'ল 9টা ইনিংছৰ লৈকে 9x আছিল আৰু 100 ৰান স্কোৰ কৰিলে 9x + 100 টোটাল 10টা ইনিংছ আছিল গতিকে 10 ৰে ডিভাইড x ৰ ভ্যালু 20 পালো x মানে পুৰণা এভাৰেজ হয় নতুন এভাৰেজটো হৈ যাব x + 8 দেখা পাইছে গতিকে 28 টো হ'ল কাৰেক্ট আনসাৰ ক্ৰিস্টেল ক্লিয়াৰ আছে তো সদায় প্ৰশ্নটো ভালকে পঢ়িব আপোনালোকে তাৰ নেক্সট কোৱেশ্চন চাওক যে 6 নম্বৰ টাৰ্মটো ওলাব লাগে সিকোয়েন্সত গতিকে আমি ফাৰ্ষ্টত সিকোয়েন্সটো লিখি ললো সদায় আপোনালোকে এই পাহাৰটো বনাব এনেকে পাহাৰটো এনেকে বনাব সদায় তাৰ পিছত ডিফাৰেন্সটো ওলাব 1 আৰু 5 ৰ মাজৰ ডিফাৰেন্সটো +4 মানে +4 বাহিলে 5 আৰু 12 ৰ মাজৰ ডিফাৰেন্সটো +12 হয় ক্লিয়াৰ আছে ঠিক তেনেদৰে 17 আৰু 56 ৰ মাজৰ ডিফাৰেন্সটো 16 ৰ পৰা হাত গল থাকিলে 9 এফালে থাকিব 4 4 পৰা গল থাকিলে 3 +39 হয় ঠিক তেনেদৰে ইয়াতো 9 পাস হৈ গল থাকিলে 3 ইয়াৰ পৰা 5 ৰ 5 গল থাকিলে হয়নে 103 হয় ক্লিয়াৰ আছে তো এবাৰ ডিফাৰেন্সটো সোৱাৰ পিছত ইয়াত দেখা পাইছে ইনটু 3 হয় কিন্তু ইয়াত ইনটু 3 নহয় চাও গতিকে এটা প্যাটাৰ্ন ফলো কৰা নাই প্যাটাৰ্ন ফলো নকৰিলে আপোনালোকে পুনৰ পাহাৰৰ পৰা পাহাৰ বনাব ডিফাৰেন্স বিলাকৰ মাজত আকৌ পাহাৰ বনাব আকৌ ডিফাৰেন্স ওলাও 4 আৰু 12 ৰ মাজৰ ডিফাৰেন্সটো হল +8 12 আৰু 39 ৰ মাজৰ ডিফাৰেন্সটো হল +27 ঠিক তেনেদৰে 39 আৰু 103 মাজৰ ডিফাৰেন্সটো হল +64 হনে 13 পা 9 গল থাকিলে 4 ইয়াত থাকিব আপোনালোকৰ 9 পা 3 গল থাকিলে 6 ওকে তো এতিয়া আপোনালোকে চাওক এটোত মাজৰ কিবা ৰিলেচন ধৰিব পাৰিছেনে আপোনালোকে নিশ্চয় পাৰিব এটো মানে হল 2 কিউব এটো মানে হল 3 কিউব এটো মানে হল 4 কিউব চাওক দেখা পাইছে তাৰ মানে এই দখত যেটো থাকিব আমাৰ এটো হ'ব 5 কিউব মানে এই পাহাৰটোত আমাৰ 125 আহি যাব 5 কিউব মানে 125 মানে প্লাস কৰি 5 3 8 2 2 হয়নে কি ভুল কৰিলো নেকি বাৰু ঠিক আছে 5 3 8 2 2 মানে 228 গতিকে এই 159 ৰ লগত আমাৰ 228 টো প্লাস হৈ যাব তেতিয়া কি হৈ যাব আমাৰ 9 হাতে 17 7 অকল লাষ্ট ইউনিট ডিজিট 7 অকল ইয়াত আছে গতিকে এটোই কাৰেক্ট আনসাৰ মানে যোগ কৰিলে আমি 387 পাম ঠিক আছে নিশ্চয় বুজি পালে আপোনালোকে এটো কেনেকৈ কৰিব লাগে সদায় পাহাৰ ডিফাৰেন্সটো ফাৰ্ষ্টত ওলাব আপোনালোকে ডিফাৰেন্সটো যদি এবাৰত নোলায় পুনৰবাৰ ডিফাৰেন্স ওলাব পুনৰবাৰ ডিফাৰেন্স নোলা আকৌ এবাৰ ডিফাৰেন্স ওলাব কিন্তু ইয়াতে আমাৰ ওলাই গল যে 2 কিউব হৈছে 3 কিউব হৈছে 4 কিউব হৈছে 5 কিউব মানে 5 তিনটা পূৰণ হ'ব 125 হ'ব সো এনেকৈ কৰিব পাৰিব মই পুনৰবাৰ কৈছো আমি বহুত সিস্টেমেটিক্যালি মেথছৰ কোৰ্সটো কৰিছো বহুত প্ৰেক্টিস কোৱেশ্চন কৰিছো যাতে এক্সামত ডাইৰেক্টলি আমি গুটেখিনি কৰিব পাৰো গতিকে যি সকলে লোৱা নাই বৰ্তমান ল'ব পাৰিব বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ